ৰাজনৈতিক নেতাৰ অভিহাৰ নিজৰ সদস্য কৰ্মীক সাত্বিক নীতিনিষ্ঠ বুলি প্ৰতিপন্ন কৰি অহা বিজেপিৰ নেতাৰ বিৰুদ্ধে যুৱতীৰে অসামাজিক সম্পৰ্কৰ অভিযোগ বিটিচিৰ কাৰ্যবাহী সদস্য বিজেপিৰ অৰূপ কুমাৰ দেৰ বিৰুদ্ধে হোৱাটছএপত যুৱতীৰে অশ্লীল বাৰ্তা আদান প্ৰদানৰ অভিযোগ উত্থাপন হৈছে ভাইৰেল হৈছে ৰাজহুৱাকৈ দেখুৱাব নোৱাৰা হোৱাটছএপ মেছেজ এগৰাকী যুৱতীক অৰূপ কুমাৰ দেয়ে দৈহিক সম্পৰ্কৰ প্ৰস্তাৱ দিয়াৰ মেছেজ ভাইৰেল হোৱাৰ পাছতে বিষয়টোৰ তদন্ত দাবী কৰে নেমছুৱে শেহতীয়াকৈ বিটিচিৰ ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াৰ যি স্ক্ৰীনশ্বটবোৰ ভাইৰেল হৈছে বিভিন্ন সামাজিক মাধ্যম বা সংবাদ মাধ্যমত ইয়াৰ এটা আমি উচিত তদন্ত বিচাৰিছোঁ ইএম হোৱাৰ বাবদ যাতে হাৰি নাযায় ইমানেই নহয় অৰূপ কুমাৰ দেৰ ইএম পদ কৰ্তনৰ দাবীও উত্থাপন কৰিলে নেমছুৰ সভাপতি বদৰুল ইছলাম সাধাৰণ মানুহ যেনেকৈ আইনৰ আওতালৈ আহে অৰূপ কুমাৰ দে ডাঙৰীয়াও যাতে আইনৰ আওতালৈ আহে আৰু কিবা কাৰণত যাতে ৰেহাই দিয়া নহয় আৰু তেওঁৰ ইএম পদো কৰ্তন কৰিব লাগে তদুপৰি এই ক্ষেত্ৰত বিজেপিৰ স্থিতিও দাবী কৰে বদৰুল ইছলামে বিজেপিয়ে কি কয় সেই কথাটো হ'ব আচল কথা যিহেতু তেওঁ বিজেপিৰ পৰা ইএম হৈছে বিজেপিৰ তেওঁ সদস্য হয় এনেকুৱা মানুহৰ কি কৰে বিজেপিৰ নীতি নিয়মত বা কি আছে বিজেপিও এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ ইপিনে ভাইৰেল হোৱা এই মেছেজসমূহ অস্বীকাৰ কৰিছে অৰূপ কুমাৰ দেয়ে এয়া কোনো দুষ্টৰ দুষ্কৃত্য বুলি দাবী কৰে ইএম গৰাকীয়ে পূৰ্বেও তেওঁৰ বিৰুদ্ধে অনুৰূপ ষড়যন্ত্ৰৰ ঘটনা বুলি কয় অৰূপ কুমাৰ দে এই ঘটনা সংক্ৰান্তত অৰূপ কুমাৰ দে কোকৰাঝাৰ আৰক্ষীৰ কাষ চাপিছে মই ইতিমধ্যে এই কেছ কোকৰাঝাৰ থানাত আয়োগ দিলোঁ যে ভাইৰেল হৈছে কিবা কোনোবা দুষ্ট চক্ৰ এইটো এটা মানে হেৰি কৰি আছে মোৰ মানে ৰাজনৈতিক কেৰিয়াৰ বা মোক পলিটিকেলভাৱে কলাপছ কৰিবৰ বাবে 1.5 বছৰমান আগত বা 2 বছৰ আগতো বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ফটো এডিট কৰি পেলাই বেয়া বেয়া মেছেজ হেৰি কৰি পেলাই মোৰ নামত দি থাকে ত' এইটো কমপ্লিটলি ফেক্ট অৰূপ কুমাৰ দেৰ নামত ভাইৰেল হোৱা মেছেজৰ সত্যাসত্য নিৰূপণ হ'ব আৰক্ষী তদন্তত কোকৰাঝাৰৰ পৰা DN সিং ৰোটাৰ পৰা আব্দুল আৱাল ৰিপৰ্ট প্ৰাগ নিউজ